পানী কিমান সোমাইছে? পানী বৰ্তমান অলৰেডি বকুলগুৰি যিমান ৰাস্তা ঘাট অলৰেডি চব পানীৰ তলতে আছে আৰু ৰাস্তা যেতিয়া পানীৰ তলতে গাঁওখন সম্পূৰ্ণৰূপে পানীৰ তলত কবলত আছে আৰু বিশেষকৈ এতিয়া বৰ্তমান পানীটো লাহে লাহে বাঢ়ি আছে। পানী এতিয়ালৈকে কমৰ কোনো সম্ভাৱনা দেখা নাই। ওপৰতো পানী বাঢ়ি আছে আৰু আমাৰ ইফালেতো অলৰেডি পানীটো বাঢ়ি আছে। গতিকে মই চৰকাৰক এটাই অনুৰোধ কৰোঁ যে কি বৰ্তমানৰ যি সমস্যা, প্ৰথম সমস্যা হ'ল পশুধন। যেনে গৰু ছাগলী এইবিলাক বস্তুৰ কাৰণে মানুহে বহুত সমস্যাৰ সন্মুখীন ভুগিবলগীয়া হৈছে। কিয়নো বৰ্তমান দেখা পাইছোঁ যিসকল গৃহস্থ আছে পালকসকল তেওঁলোকে এটা বহুত ডাঙৰ সমস্যাত পৰিছে। এতিয়া গৰু ছাগলী ক'ত ৰাখিব, ওখ ঠাই ক'ত পাব? এটা হাইলেণ্ডটো নাই, যদিও আছে এইটো খোৱাতকৈ নথকাই ভাল, তেনেকুৱা এটা হাইলেণ্ড আছে। গতিকে মই চৰকাৰক অনুৰোধ কৰিছোঁ গতিকে যিসকলৰ পশুধন আছে, প্ৰকৃততে যিসকলৰ পশুধন আছে এইসকলক পশুধনৰ খাদ্য দিব লাগে আৰু যিসকল বানৰ কবলত আছে, যিসকল বানৰ অলৰেডি প্ৰকৃত বানৰ কবলত আছে তেখেতসকলক যাতে ৰিলিফটো দিয়াৰ ব্যৱস্থা কৰে, যেন যাতে বুঢ়া যিসকলে পানীৰ তলত নাই, অলৰেডি শুকানত থাকে, RCC বিল্ডিঙত থাকে বা কোনোবা সেই টাউনত থাকে, ঠিক তেনেকুৱা ব্যক্তিও আমি দেখা পাওঁ যে ৰিলিফটো পায়। গতিকে সেইসকলে নহয়, যোগ্য ব্যক্তিয়ে যাতে অলৰেডি বানৰ কবলত থকাসকলে যাতে এই ৰিলিফটো মানে পাব লাগে। কালি যোৱা ৰাতি আমাৰ যমুনামুখৰ যিটো গাঁওখোনা যমুনামুখৰ ৰাস্তাৰ যাতায়াতৰ এই ৰাস্তাটো কালি ৰাতি পানীত ডুব গৈছে আৰু আমাৰ যাতায়াতৰ বহুত অসুবিধা হৈছে। আমাৰ কাৰণে ৰাইজে চিন্তা চৰ্চাও নকৰে, চৰকাৰৰ পিনৰ পৰা হ'লেও কোনো সাহায্য পিনৰ পৰা নাই। গতিকে যাতায়াতৰ পশ্চিম কাৰণে এইলৈকে এইখন বৰ অসুবিধাৰ কাৰণ হৈছে।